শ্রেষ্ঠধর দেৱানীদেৱ ৰুদ্ৰ ধৰিত্ৰী দুখৰ ভাৰ মই মোচন কৰিব লাগিব। পৃথিৱীত চাৰি জীৱৰ ভিতৰত মানুহকে সৰ্বশ্ৰেষ্ঠ জীৱ হিচাপে সৃষ্টি কৰিছিল আৰু তেওঁলোকৰ মাজৰ পৰাই সৃষ্টি হ'ল অসুৰ আৰু ৰাক্ষস। এই অত্যাচাৰী দানৱতে আকৌ সৃষ্টি কৰিলে কুশল আৰু নিপ্ৰিয়। সৃষ্টি স্থিতি জন্মলয় সকলোৰে মূলতে হলা তুমিয়েই নাৰায়ণ। তোমাৰ করুণাৰে পীড়িতজনক ৰক্ষা কৰা। এই মোৰ তোমাৰ ওচৰত পৰম গুহাৰি। নিশ্চয় প্ৰকৃতিৰ অবিহনে এই সংসাৰ অচল। মহামায়া মহামায়া ঠিকে আছে। মহামায়া পৃথিৱীত অত্যাচাৰ অনাচাৰ দিনক দিনে বাঢ়িব লাগিছে। পৃথিৱীত ভাৰ মোচনৰ বাবে মোৰ এক নতুন অৱতাৰৰ প্ৰয়োজন হৈ পৰিছে। এই অৱতাৰত তুমি মোক সহায় কৰিব লাগিব মহামায়া। মই কংসৰ কাৰাগাৰত কংসৰ অগ্নি দৈৱকী গৰ্ভত অষ্টম গৰ্ভস্থিতিলৈ কৃষ্ণ ৰূপে এই অনন্তই বলৰাম ৰূপে দৈৱকীৰ সপ্তম গৰ্ভত স্থিতি ল'ব। তুমি মায়াৰ বলেৰে সেই গৰ্ভ কলম কৰি ৰোহিণীৰ গৰ্ভত স্থাপন কৰিবা আৰু তুমি নিজে যশোদাৰ গৰ্ভত যুগ মায়া ৰূপে বহুদেৱৰ দ্বাৰা নন্দৰ গৃহৰ গ্ৰামই তোমাক পঢ়ুৱাই কংসই যেতিয়া তোমাক শিলত আচাৰি হত্যা কৰিব ল'ব তেতিয়া তুমি হাতৰ পৰা এৰাই গৈ আকাশ মাৰ্গত আমাৰ আবিৰ্ভাৱৰ সংকেত দিবা। এয়ে তোমাৰ কৰ্তব্য মহামায়া। যোৱা চিন্তা নকৰিবা দেৱী, মই তোমাৰ দুখৰ কথা বুজিব পাইছোঁ। এই ক্ষেত্ৰত মোৰ দেৱকীৰ অতি প্ৰয়োজন। জনাৰ
ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিও মূৰ্তিক দৰ্শন পাই এই নাৰদৰ আজি জনম সাৰ্থক হ'ল সেই বিশ্বপালক নাৰায়ণ নাৰদৰ সেৱা গ্ৰহণ কৰক আজি এটা মই জটিল পৰিস্থিতিৰ সন্মুখীন হৈ তোমাক মই স্মৰণ কৰিব লগা হ'ল নাৰায়ণ 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 যিজন সৰ্বজ্ঞ সৰ্বশক্তিমান যাৰ ইচ্ছাতে পৃথিৱী চলিব লাগিছিল সেইজন নাৰায়ণকো কি জটিল পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হ'ল তাৰ বাবে যে এই ক্ষুদ্ৰমতী নাৰদৰ আজি আৱশ্যক দেৱকী প্ৰভু পৃথিৱীত ভাৰ মোচনৰ বাবে মোৰ এক নতুন অৱতাৰৰ প্ৰয়োজন হৈ পৰিছে এই অৱতাৰত এই অনন্তই বলৰাম ৰূপে মহামায়াৰ যুগমায়া ৰূপে আৰু মই নিজেই কৃষ্ণ ৰূপে এই অৱতাৰত তুমি সহায় কৰিব লাগিব নাৰায়ণ নাৰায়ণ তেন্তে প্ৰভু এইবাৰ খেতি বাহন আৰু বিনাশক নিথৰুৱা কৰি এই পৃথিৱীত জনম ল'ব লাগিব তুমি বাৰু জনম ল'ব নালাগে না তুমি নাৰদ হৈয়ে থাকিবা পৃথিৱীৰ এই অনাচাৰ অত্যাচাৰবিলাক নিৰ্যাতিতা কৰিবলৈ তুমি মোৰ গুণানুন কীৰ্তন তেওঁলোকক কৰাই ৰাখিবা নাৰায়ণ নাৰায়ণ তেন্তে প্ৰভু মোৰ এই টুটকীয়া নাম এবাৰ সাৰ্থক কৰিব লাগিব অকল সেয়ে নহয় দেৱকী তুমি লীলাময় ৰসময় কৰি তুলিবৰ বাবে দেৱতা আৰু গোপ নাৰীসকলক যাদৱ বংশত জন্ম লোৱাব লাগিব নাৰায়ণ নাৰায়ণ তাৰোপৰি এই অৱতাৰত ৰাম অৱতাৰৰ ঋষি পত্নীসকলৰো কামনা অন্তৰ্নিহিত হৈ আছে প্ৰভু ৰাম অৱতাৰত বাৰু ঋষি পত্নীসকলৰ মনোবাঞ্ছাৰ কি আছিল অনুভৱ কৰি ক'বনে ৰাম অৱতাৰত যেতিয়া পিতৃ সত্য পালন কৰি সীতাৰ সহিতে মই বনলৈ গমন কৰিছিলোঁ তেতিয়া সীতাৰ মোৰ প্ৰতি প্ৰেম ভক্তি দেখি ঋষিসকলেও তেনে সভক্তি প্ৰেম বাঞ্ছা কৰিছিল আৰু সেয়েহে মই এই কৃষ্ণ অৱতাৰক তেওঁলোকক গোপ নাৰী আৰু মই কৃষ্ণৰূপে হৈ তেওঁলোকৰ মনোবাঞ্ছা পূৰ্ণ কৰি আৰু লগে লগে জগতত ভগৱত লীলাৰ ৰস স্বাদন কৰাৰ কামনাৰ মই পূৰণ কৰিম তদুপৰি তুমি সেই ঋষি পত্নীসকলক গোপ নাৰীসকলৰ সৈতে মোৰ লগত লগ কৰাব লাগিব নাৰায়ণ নাৰায়ণ তেন্তে প্ৰভু এতিয়া মই বিদায়টো মাগিলোঁ শান্তা